অহাৰ দুমাহমান পিছৰ পৰাই এই কন্দা কটা মাৰ ধৰ হুলস্থুল এইবিলাক আমি শুনি থাকোঁ ঠিক আছে। বাচ্ছাটোক এদিন এনেকুৱা মানে ৱালত মাৰি আছে বাচ্ছাটো মানে বহুত কান্দি আছে, ৱালত মাৰি আছে। তাৰপিছত মই কথাটো মালিকক মানে জনোৱাৰ পিছত সিহঁতে আমাৰ ফালে একেবাৰে ক্ল'জ কৰি দিছে, বন্ধ কৰি দিছে, নক'লে সেইটো ছাইডত। তাৰপিছত ঠিক আছে, আমি সিহঁতৰ কথা বাৰ্তা বেছি শুনা নাপাওঁ বা দেখা নাপাওঁ, নে দূৰৰ পৰা শুনিলোঁ ক'ৰ কি এৰিয়া সেইবিলাক ইমান মানে ধৰিব নোৱাৰোঁ। তাৰপিছত এনেকৈ চলিয়ে থাকে, সদায় চলি থাকে শুনামতে, মানে ওচৰ চুবুৰীয়া দেখা মতে শুনামতে সদায় বাচ্ছাটোৰ মানে এনেকুৱা মাৰধৰ চলি থাকে, অত্যাচাৰ কৰি থাকে। তাৰপিছত হঠাৎ মানে সিদিনা আজিৰ পৰা মানে কিছুদিন আগত মোলৈ এজন ব্যক্তিয়ে মানে ভিডিঅ' এটা পঠাইছে। ভিডিঅ'টো মানে ভয়ানক ভিডিঅ', কালি পাইছে ভিডিঅ'টো নিশ্চয়। মানে সেইদিনাৰ ভিডিঅ'টোৰ মতে মানে বাপেক মাক মানে গোটেই জড়িত আছে বাচ্ছাটোক মানে বহুত বেয়াকৈ মাৰি আছে, বাচ্ছাটোক থিয় হ'ব নোৱাৰে। আৰু যেতিয়া মাৰধৰ কৰে ৰাতি লাইট অফ কৰি দিয়ে। বয়স 4.5 বছৰ 5 বছৰ এনেকুৱা হ'ব। সেনেকৈতো ওলাব নিদিয়ে, সদায় বন্ধ কৰিয়ে ৰাখে। এদিন আইতাকৰ লগত আহি থাকোঁতে মই মানে এনেকৈ বাচ্ছাটোক মানে এনেকৈ চুই চালোঁ, এইবিলাক গোটেই দাগ, কি হৈছে? আইতাকে ক'লে নহয় ই বহুত বদমাচি কৰে নহয়, গ্ৰিলত খুন্দিয়ে এনেকুৱা কৰিছে, সেইটোৱে। আৰু লগালগ আইতাকে টানি লৈ আহিছে। মানে বেছি টাইম মানুহৰ লগত কথা পাতিব নিদিয়ে, মানে ৰাস্তা দি যেতিয়া স্কুলত লৈ যায় নহয়, স্কুলৰ পৰা লৈ আহোঁতে যদি আমি কেতিয়াবা মাতোঁ না, তো আইতাকে মানে লুকাই থৈ দিয়ে বাচ্ছাটোক, বা বেছি টাইম আমাৰ লগত কথা নাপাতে কিনে গুচি আহে মানে, আৰু বেছি স্কুলত লৈ নাযায়, আমি দেখি থাকোঁ। হাজবেণ্ডটো তাৰমানে তেওঁ বেলেগৰ লগত বিয়া হৈছে, বিয়া হৈ তেওঁৰ ৱাইফ, আমি শুনামতে দেই, ঢুকালে বোলে। তাৰপিছত এখেতৰ লগত ৰিলেশ্যন হ'ল, দ্বিতীয় বিবাহ। তেওঁৰ আগৰ মিছেছৰ লগত এই 2টা বাচ্ছা শুনিছোঁ। এটা বোলে ল'ৰা আছে, সেইটো মাকৰ ঘৰতে থাকে, মানে তেওঁৰ মানুহজনৰ মাকৰ ঘৰত, আৰু ছোৱালীজনী এওঁলোকৰ লগত আছে। এই ছোৱালীজনীক ল'ৰাটোকো অত্যন্ত অত্যাচাৰ কৰিছিল, যাৰ কাৰণে ল'ৰাটোক মানে বেলেগৰ ঘৰত থৈ দিছে। পেহীয়েকৰ ঘৰত থৈছে বুলি সিহঁতৰ ওচৰৰ মানুহে কৈছে, মানে পেহীয়েকৰ লগত থাকে, ইয়াতে মানে ইমানখিনি অত্যাচাৰ কৰে সেইকাৰণে। কিন্তু ইহঁতে কৈছে যে হোষ্টেলত ৰাখিছোঁ বুলি, কিন্তু সিহঁতৰ ওচৰৰ মানুহে কৈছে যে পেহীয়েকৰ ঘৰত আছে। এতিয়া নাজানো কোনটো সঁচা কোনটো মিছা। আইতাকজনীও মাৰে, এনে শুনামতে আপাৰৰ হয়, মাক আৰু জীয়েক। আমি কিন্তু আপাৰৰ ক'ত সেইটো নাজানো কিন্তু তেওঁলোকৰ ভইচত গম পোৱা যায় যে তেওঁলোক সেইটো ছাইডৰ আৰু সেনেকুৱা মাক আৰু জীয়েক। কিন্তু মানুহজন কিন্তু কোকৰাঝাৰৰ, সেইটো হয়, মানুহজন কোকৰাঝাৰ। আৰু তো মাৰধৰ কৰাটো দেখিয়ে থাকোঁ, এখেতেও দেখিছে, তাৰপিছত ময়ো দেখিছোঁ, ক্লিপো আছে আমাৰ লগত, ময়ো দেখিছোঁ। তাৰমানে এনেকৈ কাপোৰ মেলি দিব আহিছিল মানুহজনে, এনে ছোৱালীজনী যেতিয়া অকলে থাকে ধুনীয়াকৈ ডেন্স কৰি থাকে, অকলে থাকে, সেইটো ক্লিপ আছে। যেতিয়া মাক আৰু আইতাকে কাপোৰ মেলি দিব আহিছে, তাই একদম এক থৰ হৈ থিয় হৈ থাকে। তাৰপিছত কাপোৰ মেলি দি যেতিয়া মাকজনী যায়, বাল্টিটো দি তাইক এনেকৈ ধাক্কা মাৰি দিয়ে, মানে অহাতে যাওঁতে তাৰমানে তেনেকুৱা। বাহিৰত যদি এনেকৈ গ্ৰিলত ধৰি এনেকৈ চাই থাকে বাহিৰৰ ফালে, তো আইতাকে চুলিৰ পিছত ধৰি লৈ গ্ৰিলত মাৰি দিয়ে, মাৰি লৈ টানি লৈ যায়। দ্বিতীয়বাৰ নঘটিবৰ কাৰণে আমাৰ মানে ভাবোঁ যে ইহঁতে মানে পূৰা জেল খাটিব লাগে। পৰিয়ালৰ মানে আইতাক, মাক, বাপেকটো সমানে জড়িত। আইতাক, মাক ইহঁতকতো এনেকৈ দেখিয়ে থাকোঁ মাৰধৰ কৰা, গতিকে ইহঁতে শাস্তি পাব লাগে। স্কুল গ'লেও মানে থাপ্পৰ মাৰি স্কুটিত উঠায়, মাৰ খায়ে মুঠতে স্কুল যায়। আৰু স্কুলৰ আৰু আইতাকজন মানে এনেকুৱা, ডাঙৰ ছোৱালী নিজৰ জীয়েকৰ নাতিটো আৰু ডাঙৰ ছোৱালীজনীৰ বেগখন ধুনীয়াকৈ লৈ আহিব, কিন্তু সেই 5 বছৰীয়া বাচ্ছাটো বেগখনে আৰু আপোনাৰ ফ্লাক্স তাই নিজে লৈ সেই একদম দূৰৰ পৰা খোজকাঢ়ি আহে। আইতাকে কিন্তু সেই ডাঙৰ ছোৱালীজনীৰ বেগটো ধৰি আহে, ওপৰৰ পৰা আমি দেখাই পাই থাকোঁ, আৰু মাৰি থকাও দেখা পাওঁ, আৰু বাল্টি দি মাৰি থৈছে, সেইটো ক্লিপ আছেই, সেইটো ক্লিপ আছেই আমাৰ, আমি মানে ৰেকৰ্ডিং কৰি থৈ দিছোঁ। ছোৱালীটো মানে 1.5 বছৰমান হৈছিল, তেতিয়া বোলে মাকে মৰিছে, ঢুকাইছে। তাৰপিছত মোক মানে সেইটো কথা কালিহে কৈছে, মই গম নাপাওঁ এনে। তাৰপিছত কালি তাই মাতি পিনে মোক কৈছে, তাহঁতে এনেকৈ কৰিছে, এইবিলাক কথাটো ভুল হয়, একো কৰোৱা, ছোৱালীক তোমাৰ ল'ৰা ছোৱালীকো হ'লেতো এনেকৈ বুজাবা মাৰিবা। কোনো হয়, সেইটোতো মই মাৰিমেই, তাই যদি নিজৰ পায়খানাই যদি খায় তেতিয়াতো মই মাৰিমেই, আৰু যদি পেনো থাকে, মই পেনো থাকা বুলিহে গম পাওঁ, খাৱা বুলি গম নাপাওঁ। তাক খাৱা বুলি এতিয়াহে গম পাইছোঁ। সেইটো তাৰ মাকে কৈছে,
তাই ভিডিঅ' দেখাইছে মোক ভিডিঅ' দেখাইছে মইতো অৰিজিনেল দেখা নাই ন আৰু তাহাঁতৰ ঘৰত মই এনি টাইম যায়ো নাথাকোঁ মই মালিকৰ ঘৰত কাম কৰোঁ তাৰপিছত কেতিয়াবা মাতিলেহে মই গুচি যাওঁ আৰু কেতিয়াবা ওপৰত মই কাপোৰ মেলি দিব লাগে কাপোৰ মেলি দিবলৈ যাওঁ পানী দিবলৈ যাওঁ খাইছে তেতিয়া মাকে সেইটো বাধা দিব লাগিছিল নে ভিডিঅ' বনাব লাগিছিল আপোনালোকে বিবেচনা কৰকচোন বা বাকী ৰাইজে বিবেচনা কৰকচোন মানুহ এটা বেলেগৰ হ'লেও এটা বাচ্ছাই যদি বেয়া বস্তু খায় মানুহে বাধা দিয়ে সেইটো কি কৰিছা তুমি নাপায় কিন্তু সেইটো কি ভিডিঅ' বনাই এনেকৈ মানে চাই থকা বস্তু নেকি সেইটোতো অসম্ভৱ কথা কৰিব লাগিছিল নাইবা তাৰ মেণ্টেলি কিবা হৈছে সেইটো ট্ৰিটমেণ্ট কৰিব লাগিছিল